Hey guys, good morning. এটা নতুন ভিডিও স্বাগতম তো গাইস বলক ডাইনোকে ভিডিও আৰম্ভ কৰো তো থাম্বনেল দেখি নিশ্চয় গম পাইছে আজিৰ ভিডিওটো কিহৰ ওপৰত যা বিতৰ্ক নকৰিব আজিৰ এই মোৰ ভিডিওত যা আপুনি ভিডিওটো ঠিকই চাই আছে যা আপুনি ভিডিওটো ঠিকই শুনি আছে যা হয় যা খুবেই চৰ্চিত বিষয় যা খুবেই চৰ্চাত থকা বিষয় এডিআৰই পৰীক্ষা অনুষ্ঠিত হৈ গ'ল 15 ছেপ্টেম্বৰত 3127টা পোষ্টৰ কাৰণে যে 12 লাখতকৈ অধিক শিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল যে অসম আৰক্ষীয়ে যুৱতী বোৱাৰীৰ যৌনাংগত স্পৰ্শ কৰি যে তালাচী অভিযান চলাইছিল ইতিমধ্যে এইটো বিষয়ত মই ভিডিঅ' আপলোড দিছিলোঁ আৰু আপোনালোকে বহুতখিনি মৰম ছাপোৰ্ট দিছিলে আৰু বহুত বহুত ধন্যবাদ যে এডিআৰই পৰীক্ষাৰ যে প্ৰশ্ন কাকত বা পৰীক্ষা যে কটকটীয়াকৈ নিৰাপত্তাৰ মাজত পৰীক্ষা অনুষ্ঠিত হৈছিল বুলি যে ঘোষণা কৰা হৈছিল কিন্তু যে পৰীক্ষা এদিনৰ আগত হোৱাটছএপ গ্ৰুপ যোগে পিডিএফত যে পেপাৰ 12 লাখ টকাৰ বিনিময়ত পৰিয়াল সম্বন্ধীয় সতীৰ্থ বা আন কাৰোবাক প্ৰেৰণ কৰিছিল যে সেইবাৰ ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰীয়ে যে ইতিমধ্যে এই ঘটনাটো উচিত তদন্ত দাবী কৰিছে আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াই যে কৈছে যে ইয়াৰ লগত যোন ব্যক্তি জড়িত হৈ আছে কোনো সাৰি নাযাব বুলি সকিয়নি প্ৰদান কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াৰ ফালৰ পৰা যে ধেমাজি জিলাৰ চিমেণ্ট চাপৰি এটা পৰীক্ষা কেন্দ্ৰত যে আগতীয়াকৈ যে পেপাৰ বিলাই দিয়া হৈছিল বুলিও ক'লেও ভুল নহয় যে আপুনি বিতৰ্ক নকৰিব আজিৰ এই ভিডিঅ'টোত যে 3127টা পোষ্টৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত হৈছিল যে এডিআৰই চমুকৈ যে 12 লাখতকৈ অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাটোত যে কটকটীয়া নিৰাপত্তাৰ মাজত পৰীক্ষা অনুষ্ঠিত হৈছিল বুলি সকলোৱে কৈছিল যে কিন্তু যে সেইবাৰ ফটোগ্ৰাফাৰ যে মংগল সিং বসুমতাৰীয়ে হোৱাটছএপ পিডিএফ যোগে বহু সম্বন্ধীয়ক বহু পৰিয়াল সম্বন্ধীয় বহুতো ব্যক্তিক যে পেপাৰ দিছিল টকাৰ বিনিময়ত আচলতে ইয়াত কোন কোন ব্যক্তি জড়িত হৈ আছে যে য'ত পেপাৰখন কটা হয় যে হয়তো মেট্ৰিকৰ পেপাৰ হাই ছেকেণ্ডেৰী পেপাৰ ডিগ্ৰীৰ পেপাৰ সেবাই কাটে যে এইটো অতীজৰ পৰা চলি আহিছে আৰু বৰ্তমান আমি শুনি আহিছোঁ আৰু আমি যিকেইটা পৰীক্ষাত দিছিলোঁ বা মেট্ৰিক হাই ছেকেণ্ডেৰী বা ডিগ্ৰী লেভেলৰ পৰীক্ষা দিছিলোঁ সেয়াও সেবাই অনুষ্ঠিত কৰিছিল বা সেবাই কাটিছিল পেপাৰসমূহ যে মেইন গুৰিতেই যদি এনেকুৱা হয় বা গুৰিৰ ব্যক্তিসকলে যদি গুৰিত থকা ব্যক্তিসকলে যদি এনেকুৱা কাম কৰে যে আমাৰ সমাজখনে যে আমাৰ নৱপ্ৰজন্মই কি বাৰ্তা পাব যে কিয় এনেকুৱা হ'ল যে টকাৰ বিনিময়ত টকাই সকলো হয় নেকি যে 12 লাখ টকাৰ বিনিময়ত হোৱাটছএপ পিডিএফ যোগে যে পেপাৰ প্ৰেৰণ কৰা হ'লে এদিনৰ আগতীয়াকৈ কিয় যে উচিত তদন্ত ঘোষণা কৰিব লাগে যে চিমেণ্ট চাপৰি উপেন্দ্ৰ নেশ্যনেল বিদ্যালয়ৰ বিমল মুছাহাৰীক মানে প্ৰধান শিক্ষক বিমল মুছাহাৰীক তলব আৰু ইতিমধ্যে ধেমাজি জিলাৰ বহুকেইটা স্থানত আৰক্ষীয়ে তালাচী অভিযান চলাই আছে আৰু সমগ্ৰ বিষয়টো সমগ্ৰ অসমতেই সমগ্ৰ জিলাত যি পৰীক্ষা অনুষ্ঠিত হৈছিল বিভিন্ন কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছিল কটকটীয়া নিৰাপত্তাৰ মাজত যি অনুষ্ঠিত হৈছিল এই এডিআৰই পৰীক্ষা 3127টা পোষ্টৰ কাৰণে 12 লাখতকৈ অধিক শিক্ষাৰ্থী যিটো পৰীক্ষাত অৱতীৰ্ণ হৈছিল যে এদিনৰ আগত কেনেকৈ যে পেপাৰ দিবলৈ সক্ষম হৈছিল যে কেনেকৈ সাহস পাইছিল ইমান কটকটীয়া নিৰাপত্তাৰ মাজত এক বৃহৎ প্ৰশ্ন যে আপুনি হয়তো অনুভৱ কৰিছেনে এটা চাকৰিৰ কাৰণে 335 জন ব্যক্তি ঠেলা হেঁচা কৰিছে 12 লাখ ক'ত আৰু 12 লাখৰ যে অনলাইন আবেদন কৰা পইচাবোৰ কিমান হ'ল গম পায়নে সেইটো আপুনি হিচাপ কৰিছেনে সেইটো অকল কম্পিউটাৰ দোকান থকা কেইটাই পোৱা নাই সেইটো ওপৰলৈও গৈছে যে 12 লাখতকৈ অধিক শিক্ষাৰ্থীয়ে যে আবেদন কৰিছিল অনলাইন পৰ্টেল যোগে যে 72 কোটি টকা পাইছে সৰ্বমুঠ আৰু গাইজ আপোনালোকে যদি মোৰ নয়ন পুষ্প ব্লগ চেনেলটোত ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকক আৰু যদি কিবা কথা বতৰা কওঁতে ভুল হৈছে ভিডিঅ'টোত ক্ষমা কৰিবা
আৰু ধুনীয়াকৈ স্কিম নকৰাকৈ আপুনি চাই থাকক বহুতখিনি গুৰুত্বপূৰ্ণ কথা আজিৰ এই ভিডিঅ'টোত সোমাই আছে বা জড়িত হৈ আছে আৰু গাইছ এটা বৃহৎ প্ৰশ্ন যে মেট্ৰিকৰ পেপাৰ লিক হয় হাই ছেকেণ্ডেৰী পেপাৰ লিক হয় যে ADRE পৰীক্ষাৰ পেপাৰ লিক হ'ল টকাৰ বিনিময়ত পেপাৰবোৰ আচলতে কিয় বিক্ৰী কৰা হয় যে এওঁলোকে উচিত শাস্তি কেতিয়া পাব যে নিউজ মিডিয়া ইউটিউবাৰ তেওঁলোকে চিঞৰি থাকিলে এওঁলোক খাৰি যাব নেকি যে কিহৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত হৈ আছে য'ত বস্তুটো উৎপাদন কৰা হয় তাৰ পৰাই যদি বস্তুটো আগতীয়াকৈ দি দিয়া হয় তে পৰীক্ষা পতাৰ কি লাভ যে এনেকুৱা ধৰণৰ ঘটনা কিয় হৈছে যে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে ইয়াৰ ওপৰত মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে আৰু সেৱা বৰ্ডেও যাতে এনেকুৱা ধৰণৰ কাম কাজৰ লগত যি ব্যক্তি জড়িত তেওঁলোকক যাতে নিলম্বন কৰে যে বহিষ্কাৰ কৰে যে কিয় এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত হৈ আছে টকাৰ বিনিময়ত আচলতে কিয় যে এদিনৰ আগত যে নিশা 8:45 হোৱাটছএপ PDF যোগে কিয় প্ৰেৰণ কৰা হ'ল তো যিটো নম্বৰ 784 আছে লাষ্টত যে ধেমাজি জিলা চিমেণ্ট চাপৰিত কাহ হৈছে যে কিয় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ গ'ল যে ADRE পৰীক্ষা 3127টা পোষ্টৰ কাৰণে 12 লাখতকৈ অধিক শিক্ষাৰ্থী যেতিয়া পৰীক্ষাত অৱতীৰ্ণ হৈছিলে যে সেই পৰীক্ষাৰ পেপাৰসমূহ কিয় আগতীয়াকৈ প্ৰেৰণ কৰা হ'ল হোৱাটছএপ PDF যোগে যে আপোনালোকৰ মন্তব্য কমেণ্টৰ যোগেদি আগবঢ়াওক আৰু বিতৰ্ক নকৰিব এইটো মই কোৱা নাই এইটো সমগ্ৰ অসমতে এক তীব্ৰ যোগানী সৃষ্টি কৰিছে যে এই যিটো ঘটনা সংঘটিত হৈ গ'ল যে 14 ছেপ্টেম্বৰৰ ৰাতি নিশা 8:45 হোৱাটছএপ PDF যোগে যে মংগল সিং বসুমতাৰী যে সেবাৰ ফটোগ্ৰাফাৰ যিখন বৰ্ডৰ লগত জড়িত যিখন বৰ্ডৰ লগত কাম কাজ কৰি থাকে তেওঁ যে এই ঘটনাটো কৰিবলৈ কেনেকৈ সক্ষম হ'ল যে টকাৰ বিনিময়তে এইবোৰ সকলো সম্ভৱ হয় নেকি নে আন কোনোবা তেওঁলোকৰ জড়িত হৈ আছে যে 3127টা পোষ্টৰ কাৰণে যে পৰীক্ষা অৱতীৰ্ণ হৈ গ'ল বা অনুষ্ঠিত হৈ গ'ল যে কটকটীয়া নিৰাপত্তাৰ মাজত আকৌ এইটো শুনিবলৈ কিয় পালো যে পৰীক্ষা আকৌ অনুষ্ঠিত কৰক চাকৰি হ'ল 3000টা আবেদন কৰিছে 11 লাখে অৱতীৰ্ণ হৈছে 11 লাখে চাকৰি পাব কোনে যিকেইটা টকা ঘুচি থৈছে সেইকেইটাই পাব চাগে ডেকা বুঢ়া সকলোৱে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ল'ৰা ছোৱালী বা সকলো এই পৰীক্ষাত অৱতীৰ্ণ হৈছে 8 পাছহে লাগে যে কিহৰ কাৰণে এনেধৰণৰ ঘটনা আমাৰ সমগ্ৰ ৰাজ্যখনত পৰীক্ষা বা প্ৰতিটো পৰীক্ষাতে এনেকুৱা ধৰণৰ ঘটনা কিয় সংঘটিত হৈ থাকে যে প্ৰতিটো পৰীক্ষাতেই মেট্ৰিক হওক হাই ছেকেণ্ডেৰী হওক বা SSC হওক বা ADRE এক্সাম হওক যে পেপাৰ কিয় আগতীয়াকৈ লিক হয় বা পেপাৰ কিয় আগতীয়াকৈ প্ৰেৰণ কৰা হয় যে টকাৰ বিনিময়ত এনেকুৱা ধৰণৰ ঘটনা বহুতবাৰ শুনি আছোঁ কিন্তু দুখীয়া উচিত শাস্তি কেতিয়া পাব আৰু দুখীয়া উচিত শাস্তি পাবলৈ কেতিয়া সক্ষম হ'ব আমাৰ এই অসম নামৰ যে সোণালী অসম নামৰ এই ৰাজ্যখনত কেতিয়া যে শাস্তি পাবলৈ সক্ষম হ'ব যে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈ আছিল যে স্বচ্ছ আৰু নিকা পদ্ধতিৰে চাকৰি পাবলৈ সক্ষম হ'ব অসমৰ নিবনুৱা যুৱক যুৱতীসকল কিন্তু এইটো ধেমাজি জিলা চিমেণ্ট চাপৰি এটা পৰীক্ষা কেন্দ্ৰত যে সেবাৰ ফটোগ্ৰাফাৰ যে মংগল সিং বসুমতাৰীয়ে কেনেকৈ পেপাৰ দিবলৈ সক্ষম হ'ল এদিনৰ আগতীয়াকৈ যে 12 লাখ টকাৰ বিনিময়ত যে ইয়াৰ লগত কোন ডাঙৰ ব্যক্তি জড়িত হৈ আছে যে সেইটো সময়ে ক'ব আৰু গাইছ ভিডিঅ'টো বেছি দীঘল নকৰি দিয়ক আৰু শেষৰখিনি আপডেট আপোনালোকৰ মাজলৈ মই ভিডিঅ'ৰ যোগেদি আনিবলৈ চেষ্টা কৰিম আৰু যদি কথা পতা কিবা কাৰণে ভুল হৈছিল ক্ষমা কৰিব আৰু যদি কিবা বুজি পোৱা নাই কমেণ্টৰ যোগেদি জনাব তো গাইছ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ টাটা বাই বাই জয় আই অসম।